নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' APSC ফালৰ পৰা শেষত গৈ থৈ পেলাই তেওঁলোকে কাট অফ মাৰ্ক তেওঁলোকে ৰিলিজ কৰিলে। কিন্তু এই যি কাট অফ মাৰ্ক দিলে, এই কাট অফ মাৰ্কতো আপোনালোকৰ সম্পূৰ্ণভাৱে আপোনালোকে সকলো ধৰণৰ বস্তু নাপাব এই কাৰণেই ইয়াতে অকল তেওঁলোকে মেইনছৰ কাট অফ তেওঁলোকে দিছে। চ' কাট অফটো দেখিলে আপোনালোকে গোটেইখিনি বস্তু বুজি পাব। চ' চাই লওক এবাৰ লিষ্টখন, তাৰপিছত আমি পাতিম। চ' এইটো চাওক আপোনালোকে, এইখন APSC ফালৰ পৰা যিখন আপোনালোকৰ ন'টিছ আজি ওলালে, ইয়াতে তেওঁলোকে দিছে দ্য কাট অফ মাৰ্কছ এগেইনষ্ট দি ৰেচপেক্টিভ কেটেগৰিজ in the combined competitive examination 2022 are as follows. So cut off mark তেওঁলোকে দিছে। So ইয়াতে আপোনালোকে যেতিয়া কেটেগৰিখিনি চাব, আপোনালোকে চাওক প্ৰথমতে ইয়াত অকল মেইনছৰ কাৰণে দিছে। চ' অ'পেন কেটেগৰীৰ ক্ষেত্ৰত তেওঁলোকে মেলৰ 584, ফিমেলৰো 584। চ' মেল ফিমেল দুয়োটা সমানেই আহিছে, এক মাৰ্কৰো ইফাল সিফাল নাই। চ' অ'পেন কেটেগৰীত 584লৈকে গৈছে, মানে এইটো মিনিমাম আৰু কাট অফটো। OBC MOBCৰ ক্ষেত্ৰত 534, ফিমেলৰো 534, SCৰ ক্ষেত্ৰত 507, ফিমেলৰো 507, ST প্লেইনছৰ ক্ষেত্ৰত 500, ফিমেলৰো 500, ST হিলছৰ ক্ষেত্ৰত 457, ফিমেলৰো 457। চ' এটা কথা আপোনালোকে চাব, যদি আপোনালোকৰ কোনোবা পেপাৰত মাৰ্কছ মিচিং আছিলে, আপোনালোকে অলপমান মাৰ্ক আপোনালোকে যোগ কৰি চাওক যে আপোনালোক এলিজিবল হয় নে নাই এই কাট অফটো পাবৰ কাৰণে। আপোনালোকৰ কিমান মাৰ্ক আপোনালোকৰ বাকী থাকিলে সেইটো আপোনালোকে একবাৰ নিজে চাই ল'ব। ইয়াৰ পিছত তেওঁলোকে ইম্পৰ্টেণ্ট কিছুমান পইণ্ট দিছে। ইন ৰেচপেক্ট অফ কাট অফ ইন CC ফাইনেল এক্সামিনেশ্যন, কেণ্ডিডেটছ আৰ ৰিকমেণ্ডেড ফৰ ভেৰিয়াছ পোষ্ট অৰ ছাৰ্ভিচেছ ডিপেণ্ডিং আপন দেয়াৰ ৰেংক ইন দি মেৰিট লিষ্ট এণ্ড দি প্ৰিফাৰেঞ্চেছ এক্সপ্ৰেছ বাই ডেম এজ ছাচ কাট অফ মাৰ্কছ কেন নট বি প্ৰভাইডেড। চ' তেওঁলোকে কৈছে যে যেতিয়া ফাইনেল পালেগৈ, ফাইনেল পৰীক্ষা হৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকৰ ছিলেকশ্যন হয়, সেই ছিলেকশ্যন তেওঁলোকৰ যি মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰে হায়েষ্ট মাৰ্ক পোৱা তেনেকুৱা ধৰণৰ এগেইনষ্টত তেওঁলোকক যিহেতু এপইণ্টমেণ্ট কৰা হয়, চ' তেওঁলোকে সেই কাট অফ মাৰ্কটো তেওঁলোকে দিব নোৱাৰে। দ্বিতীয়তে, যদি দুজন কেণ্ডিডেটে যদি ইকুৱেল এগ্ৰিগেট মাৰ্ক পায় ফাইনেল মেৰিট লিষ্টত, তো তেওঁলোকৰ দুটা পদ্ধতিত তেওঁলোকে সেইটো ৰিজল্ভ কৰে। সেইটো হৈছে যোনে CC মেইনত বেছি মাৰ্ক পাইছিলে ইণ্টাৰভিউত, সেইটো টোটেলটো মিলাই পেলাই তেওঁলোকে মেইনছত যোনে বেছি মাৰ্ক পাইছিলে তেওঁক দিব। দ্বিতীয়তে, যাৰ বয়স বেছি হয় তেওঁক দিব। চ' এইকেইটা ক্ষেত্ৰত তেওঁলোকে ফাইনেল মেৰিট লিষ্ট ফাইনেল কাট অফ লিষ্ট তেওঁলোকে বেলেগকৈ দিব নোৱাৰে বুলি তেওঁলোকে উল্লেখ কৰিছে। যি কাট অফখন আপোনালোকে দেখিলে, এইখন অকল মেইনছৰ মাৰ্কৰ ওপৰত তেওঁলোকে কৈছে। ফাইনেল ইণ্টাৰভিউ কথাটো তেওঁলোকে এই বস্তুটো কৈছে যে কিছুমানে প্ৰিফাৰেঞ্চ বেলেগকৈ দিছিলে, তেনেকুৱা ধৰণৰ বহুখিনি তেওঁলোকে দেখালে। আৰু অভাৰঅল কাট অফ নাই, আপোনালোকৰ অভাৰঅল কাট অফ তেওঁলোকে দিব লাগিছিলে, কোনে কিমান নম্বৰ পাই পেলাই তেওঁলোকে পাছ কৰিছে বা ধৰি লওক তেনেকুৱা ধৰণৰ বস্তু। কিন্তু তেওঁলোকে যিবিলাক ক্লজ তেওঁলোকে দিছে যে মাৰ্কছ টাই হৈছে, কিবা হৈছে, তেনেকুৱা ধৰণৰ সেই বস্তুবিলাকৰ কাৰণে তেওঁলোকে কৈ পেলাই দিয়া নাই। আৰু দেখিলে গোটেই যিবিলাক মাৰ্কছ আছে, কাৰো মাৰ্ক ইফাল সিফাল নহয়। যিখিনি আপোনালোকৰ কেটেগৰী আছে, কেটেগৰীত পোৱাখিনিও আৰু ৰিজাৰ্ভ ফৰ ওমেনো সকলোখিনি মাৰ্ক একেই। দেখি পেলাইতো এনেকুৱা লাগে যে দিব লাগে কাৰণে দি থৈ দিছে, বাকী আৰু কি ক'ম। চ' যি কি নহওক, গৈ থৈ পেলাই কাট অফটো দিলে, অলপমান আপোনালোকে সেই হিচাপে নেক্সটৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব যে ইমানখিনি মাৰ্ক আমি টাৰ্গেট কৰি ল'ব পাৰোঁ। চ' তেনেকুৱা ধৰণৰ কথা আৰু। চ' ইমানেই আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে লগ পাম, আজিলৈ ইমানেই।